नमस्कार, आप देख रहे हैं ओपन बुक भारत। दरिद्रता को मात देकर नीट में चमके किसान के बेटे बीजू लिंबू। मार्घेटा चरम गरीबी और अभावों के बीच भी अगर दृढ़ इच्छा शक्ति और कड़ी मेहनत हो तो कुछ भी असंभव नहीं। इसकी मिसाल बने हैं असम के मार्घेटा के किसान पुत्र वीचू लिंबू। अत्यंत गरीब परिवार से ताल्लुक रखने वाले वीचू लिंबू ने हाल ही में घोषित नीट यूजी परीक्षा में शानदार प्रदर्शन करते हुए 610 अंक प्राप्त किए और पूरे भारत में ऑल इंडिया रैंक 7320 हासिल किया। वीचू केटेतोंग 2 नंबर नाकांग पथार गांव के निवासी गरीब किसान फौदे लिंबू और मां ओम कुमारी लिंबू के बेटे हैं। आर्थिक तंगी के बावजूद उन्होंने सभी मुश्किलों को पार करते हुए यह उपलब्धि हासिल की है। यह सफलता न सिर्फ उनके परिवार के लिए बल्कि पूरे क्षेत्र के गरीब और अभावग्रस्त छात्रों के लिए प्रेरणा का स्रोत बन गई है। वीचू की इस उपलब्धि पर पूरे इलाके में खुशी का माहौल है। नमस्कार, मैं विशु लिम्बुर खुरी है और जीतु विगत दिन नेटर रिजल्ट आमार भतिजा लड़ाई आमार लगते समग्र अंचलते एटा नाम कढ़ियाई आनिছে। সেইকাৰণে আমি অন্তৰৰ পৰা আৰু অহা বিগত দিনতো সমগ্ৰ ৰাইজ অঞ্চলেও মানে অলপ সহায় কৰক আৰু তেওঁ উন্নত ভৱিষ্যতৰ কাৰণে মানে আশীৰ্বাদ দিছোঁ যিহে খুৰী আৰু ইমানতে ইমানলৈকে পঢ়িব পাৰে বুলি আগতেতো ভবাই নাছিলোঁ মই। এতিয়া পিছত পঢ়ি পঢ়ি অলপ ল'ৰাটো অলপ হেৰি পঢ়িবলৈ ইচ্ছা কৰিলে, ল'ৰাটো ইচ্ছা কৰে। এইটো নীট পৰীক্ষাটো আগৰ পৰাই সি ভাবি লৈছিলে মানে পঢ়িবলৈ দিমেই বুলি, বেলেগ ফালে সি মনে কৰা নাই একেবাৰে। আৰু কেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰতো কেনেধৰণে আপোনালোকে হেৰি কৰিছিলে? আৰ্থিকটো একেবাৰে আৰ্থিক অৱস্থাটো নাই মানে পানী ধাৰ দিছিলে ছাৰসকলে। ফোন ৰাতিপুৱাই সিহঁতে উঠাই দিছে ৰুমত, যে বহুত চাফাৰ কৰিছে। কি ক'ম এতিয়া, আৰ ডি স্কুলৰ পৰা মই স্কলাৰশ্বিপ পাইছিলোঁ। তাত ফিজ গোটেই ৰিহাই হৈছিলে। তো হোষ্টেলো মই পাইছিলোঁ, খালি হোষ্টেলত নাথাকিলোঁ মানে নোৱাৰোঁ বুলি, ভাড়া ৰুমত থাকিছিলোঁ। আৰু ফাৰ্ষ্ট ইয়াৰত কোচিঙৰ এণ্ট্ৰেঞ্চ হৈছিলে আৰ ডিত, আৰু কোচিঙৰ এণ্ট্ৰেঞ্চ ভাল হৈছিলে। তো আৰ ডিৰ পৰা কোচিঙৰ কৰিবলৈ মানে ইচ্ছা শক্তি থাকিলে পাছ কৰিব পাৰে এইটো স্কলাৰশ্বিপৰ সহায় লয়। তো কি ক'ম, মোৰতো বহুত ভাল লাগিছে, বহুত ভাল মানে মোৰ ভতিজা হয় তো মোৰ নিজৰ ল'ৰা নিচিনাই হয় সি। মোকতো বহুত ভাল লাগিছে। ইমান ভিতৰৰ অঞ্চলৰ পৰা নাই জানো, বা ৰাস্তা ঘাট ভাল নাই, ৰাস্তা ঘাট ভাল নথকা, কাৰেণ্টো সদায় সময় নাথাকে, যেতিয়া পঢ়িব বহে তেতিয়া কাৰেণ্ট যায়, আৰু নেটো একদম ঢিলা, ইয়াত একো নেটো নাপায়। সেইটো কাৰণে বহুত কষ্টৰে ই মানে ইয়ালৈকে পাইছে আৰু সেইটো কাৰণে মই বহুত ভাল পাইছোঁ। এনেই বহুত দুখীয়া পৰিয়ালৰ ল'ৰাটো, সেইকাৰণে কষ্টৰে মানে ইয়ালৈকে পালে আৰু সেইটো কাৰণে বহুত গৌৰৱৰ কথা। ইমান কষ্ট কৰি পঢ়িছে নহয় জানো, ইমান নীট ক্ৰেক কৰিব সক্ষম হৈছে, সেইটো কাৰণে মোৰতো বহুত ভাল লাগিছে। সৰুৰে পৰা এইটো মই এল পি স্কুলতো গাঁৱৰে স্কুল ৰাজনগৰ বাজনাত প্ৰাথমিক বিদ্যালয়তে কৰিছিলোঁ। তাৰপিছত পাছ হৈ এইটো গাঁৱৰে মানে কেৰেটঙৰ এইটো জনজাতি হাইস্কুলত, তাৰ পৰা ক্লাছ 10 পাছ কৰিলোঁ। তাৰপিছত স্কলাৰশ্বিপৰ কথা গম পালোঁ এইটো আৰ ডিত আছে বুলি। তাৰপিছত স্কলাৰশ্বিপ তাত পালোঁ, তাত পঢ়িলোঁ। তাৰপিছত আৰু মানে পঢ়ি গৈ থাকিলোঁ, পঢ়ি ভালো লাগিলে, আৰু তেনেকৈ এক্সাম দি থাকিলোঁ। বাবে কিবা ক'বা নেকি পঢ়া শুনাৰ ক্ষেত্ৰত? পঢ়া শুনা নিজে ইচ্ছা কৰিলে মানে যিকোনো কৰিব পাৰে, সেইটোৱে। ভালেই লাগিছে, সি যেনে তেনে পঢ়ালো আৰু ইমানলৈকে। ফাৰ্ষ্টতে চৰকাৰী স্কুলত পঢ়িয়ে সি মেট্ৰিকলৈকে পালে। তাৰপাছত আৰ ডিত নাম লগালোঁ স্কলাৰশ্বিপ পাব বুলি, পালেও। তাৰপাছত ছাৰসকলে কৈছে কোচিং ল'বলৈ, সি এণ্ট্ৰেঞ্চ পৰীক্ষা দিও পাছ কৰিলে, কোচিং লৈছে। যেনে তেনে পঢ়ালোঁ আৰু কি হয়, সোনকালে উঠিব নোৱাৰে ৰাতিপুৱাও, তেনেকুৱা ইয়াৰ যে শাৰীৰিক অৱস্থা অলপ দুৰ্বল মানে। বহুত ভাল পাইছোঁ, মানে মই ইমানেই ভাল পাইছোঁ নহয়, মোৰ নিজৰ ভতিজা হয়, মোৰ নিজৰ ল'ৰাই নিচিনা মানে বহুত ভাল পাইছোঁ। ই এনেকৈ নীট ক্ৰেক কৰিলে নহয় জানো, ইমান ভালকৈ। এতিয়া আগন্তুক ভালেই হওক, ভাল ডক্তৰ হিচাপে ওলাই আহক, মই সেইটোৱে মানে হেৰি কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা যিমান যি হৈছে মানে ছাপৰ্ট পূৰা আৰু
মই যিমান পাৰিছোঁ মই ইয়াক মানে দিম আৰু দিছোঁ আগলৈকে কাৰণে মোৰ কাৰণে মোৰ আগন্তুক মোৰ ল'ৰাবিলাকেও মানে এনেকৈ দেখি পেলাই ইহঁতেও মানে মোৰ ল'ৰা দুটাও ভাল হয় আৰু সেইটো কাৰণে মই ইয়াক ছাপোৰ্ট কৰিম। ইয়াক ছাপোৰ্ট কৰাৰ পাছত মানে মোৰ ল'ৰা দুটা ভাল হওক বুলি মানে ই ভাল হোৱাৰ পাছত ল'ৰা ভাল হ'ব, ল'ৰা ভাল সমাজ ভাল হ'ব নহয় জানো। সেইটো কাৰণে মানে মই বহুত ভাল পাইছোঁ আৰু সেইটোৱে আৰু।